এতিয়া জমৰ যন্ত্ৰণা ভুগিছে মানুহে। এই ফ'ৰেনৰ ৰাস্তা যে বনাইছে, ভালেই পাইছে বনাইছে, কিন্তু দুইফালে দুটা ৰাস্তা তেওঁলোকে বনাইছে। দুটা ৰাস্তাৰ ভিতৰত এটাও ৰাস্তা ভাল নহয়, মাজৰটোতো ভাল নহয়েই, কিন্তু দুইফালৰ দুটা ৰাস্তা তাৰ এটাও ভাল নহয়। এতিয়া এনেকুৱা অৱস্থা যে মানুহৰ এক্সিডেণ্ট হৈছে, কাৰোবাৰ ভৰি ভাগিছে, কাৰোবাৰ হাত ভাগিছে, কোনোবা বেটেৰী ৰিক্সা গৈ কাৰোবাত খুন্দা মাৰিছে। গতিকে এতিয়া এইটো এক্সিডেণ্টৰ এটা জংচং হৈ পৰিছে। গতিকেলৈ মই অনুৰোধ জনাওঁ চৰকাৰক যে অতি সোনকালে এই ঠিকাদাৰক খুব সোনকালে, ইমান ভাল বতৰ থাকোঁতে তেওঁলোক কামটো হেমাহি কৰিছে। এতিয়াতো ডাৱৰীয়া বতৰ, চেলুলৈটো আৰু বন্ধ কৰি ৰাখিছে তেওঁলোকে। গতিকেলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ, তেখেতলোকে এইটো আহি নিজে পৰ্যবেক্ষণ কৰি অতি সোনকালে যাতে আমাৰ জমৰ যন্ত্ৰণাৰ পৰা আমাক আঁতৰাই ৰাখে, এয়ে মই ৰাইজৰ হৈ এই দুআষাৰ আগবঢ়ালোঁ। এইটো পৰিস্থিতি হৈছে নেশ্যনেল হাইৱেৰ, আৰু নেশ্যনেল হাইৱেৰ দুই চাইডে ৰাস্তাটো নবনোৱাকৈ, ভালকৈ নবনোৱাকৈ আজি মাজৰ ৰাস্তাটোৰ পৰা দলংখন ভাঙিবলৈ ক'ত অধিকাৰ পালে পটককৈ। আজি পাব্লিকৰ ইমান হাৰাশাস্তি হৈছে, আজি আমাৰ ডিমৌবাসীয়ে কি কৰিব বা উপায় পোৱা নাইকিয়া হৈছে। আৰু বেছি টাইম নাই, এতিয়া গাড়ী ইয়াত জব্দ হৈ যাব পাৰে, চান্স আছে পূৰা। এই ডিমৌ চাৰিআলিখন এতিয়া জমৰ যন্ত্ৰণা ভুগিছে মানুহে। এই ফ'ৰেনৰ ৰাস্তা যে বনাইছে, ভালেই পাইছে বনাইছে, কিন্তু দুইফালে দুটা ৰাস্তা তেওঁলোকে বনাইছে। দুটা ৰাস্তাৰ ভিতৰত এটাও ৰাস্তা ভাল নহয়, মাজৰটোতো ভাল নহয়েই, কিন্তু দুইফালৰ দুটা ৰাস্তা তাৰ এটাও ভাল নহয়। এতিয়া এনেকুৱা অৱস্থা যে মানুহৰ এক্সিডেণ্ট হৈছে, কাৰোবাৰ ভৰি ভাগিছে, কাৰোবাৰ হাত ভাগিছে, কোনোবা বেটেৰী ৰিক্সা গৈ কাৰোবাত খুন্দা মাৰিছে। গতিকে এতিয়া এইটো এক্সিডেণ্টৰ এটা জংচং হৈ পৰিছে। গতিকেলৈ মই অনুৰোধ জনাওঁ চৰকাৰক যে অতি সোনকালে এই ঠিকাদাৰক খুব সোনকালে, ইমান ভাল বতৰ থাকোঁতে তেওঁলোক কামটো হেমাহি কৰিছে। এতিয়াতো ডাৱৰীয়া বতৰ, চেলুলৈটো আৰু বন্ধ কৰি ৰাখিছে তেওঁলোকে। গতিকেলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ, তেখেতলোকে এইটো আহি নিজে পৰ্যবেক্ষণ কৰি অতি সোনকালে যাতে আমাৰ জমৰ যন্ত্ৰণাৰ পৰা আমাক আঁতৰাই ৰাখে, এয়ে মই ৰাইজৰ হৈ এই দুআষাৰ আগবঢ়ালোঁ। এইটো পৰিস্থিতি হৈছে নেশ্যনেল হাইৱেৰ, আৰু নেশ্যনেল হাইৱেৰ দুই চাইডে ৰাস্তাটো নবনোৱাকৈ, ভালকৈ নবনোৱাকৈ আজি মাজৰ ৰাস্তাটোৰ পৰা দলংখন ভাঙিবলৈ ক'ত অধিকাৰ পালে পটককৈ। আজি পাব্লিকৰ ইমান হাৰাশাস্তি হৈছে, আজি আমাৰ ডিমৌবাসীয়ে কি কৰিব বা উপায় পোৱা নাইকিয়া হৈছে। আৰু বেছি টাইম নাই, এতিয়া গাড়ী ইয়াত জব্দ হৈ যাব পাৰে, চান্স আছে পূৰা। এই ডিমৌ চাৰিআলিখন এতিয়া জমৰ যন্ত্ৰণা ভুগিছে মানুহে। এই ফ'ৰেনৰ ৰাস্তা যে বনাইছে, ভালেই পাইছে বনাইছে, কিন্তু দুইফালে দুটা ৰাস্তা তেওঁলোকে বনাইছে। দুটা ৰাস্তাৰ ভিতৰত এটাও ৰাস্তা ভাল নহয়, মাজৰটোতো ভাল নহয়েই, কিন্তু দুইফালৰ দুটা ৰাস্তা তাৰ এটাও ভাল নহয়। এতিয়া এনেকুৱা অৱস্থা যে মানুহৰ এক্সিডেণ্ট হৈছে, কাৰোবাৰ ভৰি ভাগিছে, কাৰোবাৰ হাত ভাগিছে, কোনোবা বেটেৰী ৰিক্সা গৈ কাৰোবাত খুন্দা মাৰিছে। গতিকে এতিয়া এইটো এক্সিডেণ্টৰ এটা জংচং হৈ পৰিছে। গতিকেলৈ মই অনুৰোধ জনাওঁ চৰকাৰক যে অতি সোনকালে এই ঠিকাদাৰক খুব সোনকালে, ইমান ভাল বতৰ থাকোঁতে তেওঁলোক কামটো হেমাহি কৰিছে। এতিয়াতো ডাৱৰীয়া বতৰ, চেলুলৈটো আৰু বন্ধ কৰি ৰাখিছে তেওঁলোকে। গতিকেলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ, তেখেতলোকে এইটো আহি নিজে পৰ্যবেক্ষণ কৰি অতি সোনকালে যাতে আমাৰ জমৰ যন্ত্ৰণাৰ পৰা আমাক আঁতৰাই ৰাখে, এয়ে মই ৰাইজৰ হৈ এই দুআষাৰ আগবঢ়ালোঁ। এইটো পৰিস্থিতি হৈছে নেশ্যনেল হাইৱেৰ, আৰু নেশ্যনেল হাইৱেৰ দুই চাইডে ৰাস্তাটো নবনোৱাকৈ, ভালকৈ নবনোৱাকৈ আজি মাজৰ ৰাস্তাটোৰ পৰা দলংখন ভাঙিবলৈ ক'ত অধিকাৰ পালে পটককৈ। আজি পাব্লিকৰ ইমান হাৰাশাস্তি হৈছে, আজি আমাৰ ডিমৌবাসীয়ে কি কৰিব বা উপায় পোৱা নাইকিয়া হৈছে। আৰু বেছি টাইম নাই, এতিয়া গাড়ী ইয়াত জব্দ হৈ যাব পাৰে, চান্স আছে পূৰা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।